কিছুদিন ধৰি বিধায়ক হাফিজ ৰফিকুল ডাঙৰীয়া আৰু একাংশ নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জহাই ফুৰা একাংশ ছদ্মবেশী সংখ্যালঘু নেতাই অখিল গগৈৰ ৰাজনৈতিক শেহতীয়া উত্থান দেখি কম্পিত হৈ ভয়ত কম্পমান হৈ তেওঁলোকে কিছু মিছাৰ আশ্ৰয় লৈ কিছু প্ৰলাপ বকা আমাৰ পৰিলক্ষিত হৈছে। কৈছে বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই সৌসিদিনা কৈছে যে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত অত্যাচাৰ হোৱা সংখ্যালঘু শ্ৰমিকসকলৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিলে, যে শ্ৰমিকসকলক যেতিয়া অত্যাচাৰ কৰা হৈছিল অসমৰ কোনো এজন সংখ্যালঘু বিধায়কে মাত মতা নাছিল আৰু প্ৰথম মাত মাতিছিল অখিল গগৈ ডাঙৰীয়াই। এজন বিধায়কে মাত মাতিছিল, সেয়া হৈছে চেয়াৰমান আলী ডাঙৰীয়া। তাৰ বাহিৰে কোনো এজন বিধায়কে সেই শ্ৰমিকসকলক যে অত্যাচাৰ কৰা হৈছিল, তাৰ অন্যায় যি কৰা হৈছিল, সেই অন্যায়ৰ বিৰুদ্ধে কোনো এটা প্ৰতিবাদ কৰা আমাৰ পৰিলক্ষিত হোৱা নাছিল। মই প্ৰশ্ন কৰিব বিচাৰিছো হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াৰ নিচিনা নেতাক যে আপোনালোকে বিধানসভাত কি নাকত তেল দি শুই আছিল নে হিমন্তৰ বৰ ঘৰত বহি আপোনালোকে হিমন্তৰ বুঢ়া আঙুলি চুহি আছিল? আপোনালোকে সেই অখিল গগৈ ডাঙৰীয়াই যি প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদ কিয় আপোনালোকে দেখা নাপালে? আচলতে মই তেওঁলোকক ক'ব বিচাৰিছো যে আপোনালোকে যে সংখ্যালঘুসকল, যি সংখ্যালঘুসকলে বিগত স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছ আৰু 2006 চনৰ পিছৰ পৰাই ইউডিএফক ভোট দিলে, সেই সংখ্যালঘু শ্ৰমিকসকলক অত্যাচাৰ কৰা হ'ল, অথচ সেই সংখ্যালঘু শ্ৰমিকসকলৰ হৈ এজন সংখ্যালঘু নেতাই মাত নামাতিলে। সেই নেতাসকলক মই প্ৰশ্ন কৰিব বিচাৰিছো, সেই মন্ত্ৰীসকলক, প্ৰাক্তন মন্ত্ৰীসকলক, সংখ্যালঘু বহুতো প্ৰাক্তন মন্ত্ৰী আছে, ৰকিবুল হুছেইন, শুকুৰ আলী আহমেদ বা বিভিন্ন সংখ্যালঘু, জাকিৰ হুছেইন চিকদাৰ, তেওঁলোকৰ চৰকাৰ বিগত 15 বছৰে শাসন কৰিছে, ইউডিএফৰ বহু নেতা সৃষ্টি হ'ল, কিন্তু সংখ্যালঘুসকলৰ যি জ্বলন্ত সমস্যা, যি মৌলিক সমস্যা, ডি ভোটাৰৰ সমস্যা তেওঁলোকে সমাধান কিয় নকৰিলে? তেওঁলোকে এনআৰচিৰ সমস্যা কিয় সমাধান নকৰিলে? তেওঁলোকে বান গৰাখহনীয়াৰ সমস্যা কিয় সমাধান নকৰিলে? নাগৰিকত্বৰ সমস্যা কিয় তেওঁলোকে সমাধান নকৰিলে? কিয় তেওঁলোকে চহৰ মাটিৰ 1 ইঞ্চি পট্টা কংগ্ৰেছ আৰু ইউডিএফৰ নেতাসকলে দিব নোৱাৰিলে? আৰু ইউডিএফৰ নেতা হাফিজ ৰফিকুল ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছো, তেওঁতো 3 বাৰৰ বিধায়ক, তেওঁৰ নেতৃত্বত অসমৰ বুকুৰ পৰা এজন ব্যক্তিৰ ডি ভোটাৰৰ নিষ্পত্তি তেখেতে নিজে হাতে বা তেখেতে উকিল নিয়োগ কৰি কৰাইছে নেকি? মোৰ প্ৰশ্ন তেওঁৰ ওচৰত। আৰু অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰে, অখিল গগৈ হৈছে এটা বাঘ, এটা সিংহপুৰুষ, আৰু সেই বাঘৰ বিৰুদ্ধে এই হাফিজ ৰফিকুল ইছলাম আৰু জাকিৰ হুছেইন চিকদাৰৰ নিচিনা কাগজৰ বাঘে মন্তব্য দিয়াটো হাস্যকৰ। আৰু তেখেতসকলক মই হুংকাৰ প্ৰদান কৰিছো যে তথ্য নাজানি মিছাৰ আশ্ৰয় লৈ আপোনালোকে ৰাজনীতি কৰিবলৈ নাহিব।